নমস্কাৰ, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে চাব পাৰিছে যে যোৱা কেইদিন আগৰ পৰাই মই যিহেতু কৈ আছিলোঁ যে LPUPৰ আজি 130টা পোষ্ট অলৰেডি সেইটো ৰেডি হৈছে বা সেইখিনি এপইণ্টমেণ্ট অতি সোনকালে হ'ব গৈ আছে। আৰু সেই হিচাপতে আপোনালোকে চাব পাৰিছে ইয়াৰ যিখন মেৰিট লিষ্ট বা কাট অফ ৱাইজ বা কেটাগৰী ৱাইজ সেইখিনি মেৰিট লিষ্ট ওলাইছে। বড়ো মিডিয়াম হওক, এছামিজ মিডিয়াম হওক, বেংগলী মিডিয়াম হওক, হিন্দী মিডিয়াম হওক, এই ধুনীয়াকৈ এই লিষ্টখন ওলাইছে, আপোনালোকে চাব পাৰিছে। ইয়াতে কোনটো কাষ্টত কিমান পোষ্ট বা কেটাগৰী ৱাইজ কিমান কাট অফ গৈছে সেইখিনি ধুনীয়াকৈ ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু টেটত যিহেতু চিলেক্ট হৈছে তেখেতৰ টেটৰ নম্বৰটো ইয়াতে শ্ব' কৰিছে। বহুতে কৈ আছে যে এইটো যিহেতু কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নকৰাকৈ বা কেনেকৈ কেতিয়া দিলে গমেই নাপায়। ইয়াতো যিহেতু আখৰ যিটো টেটৰ ভেৰিফিকেশ্যন কৰিছিলে সেইটো লিষ্টৰ পৰা যিসকল কেণ্ডিডেটে পোৱা নাছিলে সেইসকল কেণ্ডিডেটক এইটো থাৰ্ড ফেজ। ফাৰ্ষ্ট ফেজত আপোনালোকৰ টোটেল 1200 কিমান বা 14টা পোষ্ট না 12টা আছিলে, সেইখিনি দিলে 99 মিলাই। ছেকেণ্ড ফেজত 14জন কেণ্ডিডেট তাৰপিছত আকৌ তেখেতসকলে ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা এপইণ্টমেণ্ট কৰিছিলে। আৰু ফাইনেলি যোৱাকালি বা এই 2-এদিন এই 130টা পোষ্ট LPUPৰ যিখিনি ভেকেঞ্চি থাকি গৈছিলে বা যিখিনি জইন কৰা নাই বা কিবা কাৰণত ভেকেঞ্চি থাকি গ'ল, সেইখিনি পোষ্ট এই যোৱা পৰহি আৰু কালি এইটো পোষ্ট ফিল আপ কৰিছে তেখেতসকলে বা এপইণ্টমেণ্ট দিলে। সেইটো শিক্ষা বিভাগক ধন্যবাদ দিব লাগিব যে তেখেতসকলে যিটো পোষ্ট ভেকেঞ্চি থাকি গ'ল সেইখিনি ফিল আপ কৰিলে আৰু এপইণ্টমেণ্টখিনি দিলে। গভমেণ্ট আৰু শিক্ষা বিভাগক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে কওঁ যে LPUPৰ যিটো 667টা পোষ্ট আৰু 400টা যিটো SIও আহিব লগা আছিল সেইখিনি শুনামতে আহিছে বা অলপ কিছুমান বাকী আছে কাম কাজ, সেইখিনি হ'লে হয়তো খুব সম্ভৱতঃ ইলেকশ্যনৰ আগে আপোনালোকেও এই 1000 বা 1000তকৈ বেছি যি পোষ্ট আছে LPUPৰ সেইখিনিও পদখিনি ফিল আপ হ'ব বা এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব যিসকল কেণ্ডিডেটে অলপ মাৰ্কৰ কাৰণে থাকি গৈছিলে বা থাকি গ'ল এইবাৰ। তো সেইখিনি আপোনালোকে চিন্তা কৰিব নালাগে, খুব সম্ভৱতঃ কম দিনৰ ভিতৰত এই LPUPৰ এডভাৰটাইজমেণ্টো ওলাব নতুনকৈ। আৰু এইখিনিত যিটো কেণ্ডিডেট আছে বা যিখিনি পোষ্ট আছে 1000তকৈ বেছি হ'ব, সেইখিনি আপোনালোকে চান্স পাব। আৰু ইয়াৰ লগতে এটা কথা জনাওঁ যে BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যন হৈ আছে, এই ভেৰিফিকেশ্যন যিহেতু 6 মে'লৈকে চলিব। 6 মে'লৈকে হোৱাৰ পিছত খুব সম্ভৱতঃ 10 পৰা 20 তাৰিখৰ ভিতৰত ৰিজাল্ট পাব্লিছ হ'ব আৰু এপইণ্টমেণ্ট হোৱাৰ পূৰ্বৰ সম্ভাৱনা আছে। যিমানখিনি চ'ৰ্চৰ পৰা বা খবৰ পাইছোঁ মই, 10 পৰা 15 তাৰিখৰ ভিতৰত ৰিজাল্ট প্লাছ এপইণ্টমেণ্টখিনিও সম্পূৰ্ণ হ'ব। আপোনালোকে অধীৰ আগ্ৰহেৰে যিহেতু বাট চাই আছে, LPME হওক, GTBGT হওক, যিটো BTCৰ যথেষ্টখিনি স্কুলৰ যিহেতু পোষ্ট খালী হৈ আছে এই গোটেইখিনি ফিল আপ হ'ব লাগে। আৰু কোৱালিটি এডুকেশ্যনখিনি দিবলৈ এই শিক্ষকসকলক বা শিক্ষক সমাজক এইখিনি অপৰচুনিটি দিব লাগে। আৰু লগতে ছাত্ৰসকলকো যিসকল শিক্ষকৰ পৰা বা শিক্ষাৰ লাভৰ পৰা যিহেতু বঞ্চিত হৈ আছিল তেখেতসকলেও শিক্ষা পাবলৈ এইখিনি এপইণ্টমেণ্ট অতি সোনকালে কৰিব লাগে। আৰু লগতে BTCত যথেষ্টখিনি পোষ্ট ভেকেঞ্চি হৈ আছে বা এডভাৰটাইজমেণ্ট হৈ আছে, এইখিনিত আপোনালোকে সকলোৱে এপ্লাই কৰক। আৰু ছেপাৰেটকৈ মই এটা ভিডিঅ' বনাম যে BTCত যিটো হাইস্কুল হাই ছেকেণ্ডেৰীৰ ভেৰিফিকেশ্যন চলি আছে, এই ভেৰিফিকেশ্যনত নন BTC কেণ্ডিডেট কোনটো পোষ্টত কিমান থাকিল বা কিমানখিনি কেণ্ডিডেট ভেৰিফিকেশ্যন কৰিব আহিছে বা গোটেইখিনি ডিটেইলছ নেক্সট এটা ভিডিঅ' মই ভালকৈ বনাই আপোনালোকৰ মাজত দাঙি ধৰিম যে BTC কেণ্ডিডেট কিমান থাকিল বা কিমান হ'ব আৰু নন BTC কেণ্ডিডেট এইখিনি পোষ্টৰ ভিতৰত কিমান থাকিল বা কিমানখিনি ছেকেণ্ড ছেমিষ্টাৰত আছে বা কিমানে ফল্ছ আছে বা কিমানে টিচাৰে এপ্লাই কৰিছে, টিচাৰ হাইস্কুলত পোৱাৰ পিছতো এপ্লাই কৰিছে। তো এই গোটেইখিনি এতিয়া মই ছেপাৰেটকৈ ভিডিঅ' বনাই আপোনালোকৰ মাজত লৈ আহিম। তো আপোনালোকে চাব পাৰিছে যে এইটো LPUPৰ মেৰিট লিষ্টখন চাব পাৰিছে, ধুনীয়াকৈ দিছে তেখেতসকলে। আৰু এটা কথা, যিসকল কেণ্ডিডেটে নন BTC হয় কিন্তু তথাপি BTCৰ ভুৱা PRC বা তেনেকুৱা ধৰণৰ আধাৰ কাৰ্ড পেন কাৰ্ড ইউজ কৰি এই ভেৰিফিকেশ্যনত আহিছে তেখেতসকলে, সেইখিনি কেণ্ডিডেট সাৱধান হ'ব হওক, নহ'লে আপোনালোকৰ ভৱিষ্যতে কিন্তু বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা বা জেল পৰ্যন্ত যাব লগা হ'ব পাৰে। আপোনালোকে এইখিনি চাব
তাৰপিছতো যদি আপোনালোকে ভেৰিফিকেশ্যন কৰিব আহে বা ফল্ছ ডকুমেণ্ট ছাবমিট কৰে সেইখিনি আপোনালোকে নিজেই বুজিব। ইয়াত মোৰ ক'ব লগা একো নাই। আপোনালোকক সাৱধান কৰাটো মোৰ কাম আছিল, আমাৰ দায়িত্ব বুলি ভাবোঁ, সেইকাৰণে মই জনাইছোঁ। আৰু LPP যিহেতু ভেৰিফিকেশ্যন বা এপইণ্টমেণ্টখিনি যোৱা পৰহি আৰু আজি বা দি আছে বা দিয়া হ'ল অলৰেডি। তো তেখেতসকললৈ শুভেচ্ছা থাকিল। আৰু যিসকলে কেণ্ডিডেট অলপ মাৰ্কৰ কাৰণে নাপালে আপোনালোকে চিন্তা কৰিব নালাগে। 1000তকৈ অধিক পষ্ট এপ্ৰুভেল আহিছে বা কিছুমান কাম বাকী আছে, সেইখিনিও এডভাৰটাইজমেণ্ট হ'ব আৰু আপোনালোকেও অতি শীঘ্ৰে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু খুব সম্ভৱত আৰু 1 মাহৰ ভিতৰত মোটামুটি মে' মাহ লাষ্টৰ ফালে LPPৰ এডভাৰটাইজমেণ্ট পাব্লিছ হ'ব BTCত। আপোনালোকে চিন্তা কৰিব নালাগে, পৰ্যায়ক্ৰমে এটাকৈ এপইণ্টমেণ্টখিনি সম্পূৰ্ণ হ'ব। তো আজিৰ ভিডিঅ' এইখিনি আছিল। নেক্সট ভিডিঅ'ত আপোনালোকক সেই ডিটেইলছখিনি মই GTP লৈ আহিম। আজিৰ ভিডিঅ' এইখিনিয়ে। থেংক ইউ।